Welcome to A to Z Maths Assam আৰু আজি আমাৰ টপিক হৈছে নাম্বাৰ সিস্টেমৰ আজি আমি কি MCQ আমি প্ৰেক্টিছ কৰিম আৰু MCQ প্ৰেক্টিছৰ আমাৰ আজি ক্লাছ হৈছে আমাৰ ক্লাছ 2 এণ্ড নাম্বাৰ সিস্টেমত যদি একেবাৰে উইক তেনেহ'লে তোমালোকে কি কৰিবা নাম্বাৰ সিস্টেমৰ আমাৰ অলৰেডি 10টা ভিডিঅ' আপলোড হৈ গৈছে আৰু এইটো আমাৰ হৈছে আজি 11 নম্বৰ ক্লাছ নাম্বাৰ সিস্টেমত তেনেহ'লে সেই 10টা তোমালোকে ফ'ল' কৰিবা প্লেলিষ্টত আছে একেবাৰে আৰু মেথছত যদি একেবাৰে উইক তেনেহ'লে মেথছৰ আমাৰ এটা প্লেলিষ্ট আছে বেচিক ক্লাছ লেভেল 0 বুলি প্ৰথমতে সেইটো ফ'ল' কৰিবা তাৰপিছত নাম্বাৰ সিস্টেমত 1 by 1 ষ্টাৰ্ট কৰিবা একদম 1ৰ পৰা আৰু আমি MCQ লৈছোঁ টোটেল আমি 30+ MCQ লৈছোঁ আৰু আজি আমি 15টা আৰু তোমাৰো ক্লাছত আমি 15টা ডিছকাছ কৰিম ওকে লেটছ বিগিন ওকে আমাৰ এক নম্বৰ কুৱেশ্যন আছিল কি স্মলেষ্ট প্ৰাইম নাম্বাৰ আটাইতকৈ সৰু যদি আমাক প্ৰাইম নাম্বাৰ বুলি যদি কয় তেনেহ'লে সেইটো আমাৰ হৈ যাব 2 ইয়াতে আমাৰ দুটা কুৱেশ্যন লুকাই আছে চাবা আটাইতকৈ সৰু যদি প্ৰাইম নাম্বাৰ বুলি কয় তেনেহ'লে এনসাৰ হৈ যায় আমাৰ কি 2 আৰু যদি আমাৰ কুৱেশ্যনটো যদি এনেকুৱাকৈ যদি আহে যে অনলি প্ৰাইম নাম্বাৰ অনলি ইভেন নাম্বাৰ প্ৰাইম নাম্বাৰটো কি মানে এটাই যুগ্ম সংখ্যা আমাৰ এটাই প্ৰাইম নাম্বাৰ সেইটো যুগ্ম হয় আৰু কি হয় সেইটো প্ৰাইম নাম্বাৰ হয় সেইটো হৈছে কি আমাৰ 2 কাৰণ 2ৰ বাদে যদি আমি যদি চাওঁ আমাৰ নেক্সট ইভেন নাম্বাৰ কি আছে 4 আছে যুগ্ম সংখ্যা 4 আছে 6 আছে এইবিলাক সংখ্যা আমাৰ কি কোনোবা দিনা আমাৰ কি হ'ব প্ৰাইম নাম্বাৰ হ'ব পাৰিব নেকি মৌলিক সংখ্যা কাৰণ নোৱাৰে কাৰণ ইহঁতক কি 1 আৰু সেই সংখ্যাটো দি নিজে যোৱাৰ উপৰিও 2ৰে যায় সেইকাৰণে যুগ্ম সংখ্যাবিলাক কোনোদিন কি হ'ব নোৱাৰে প্ৰাইম নাম্বাৰ হ'ব নোৱাৰে এক্সেপ্ট 2 অনলি 2ৰ বাদে সেইকাৰণে আমাৰ এইটোৰ এনসাৰ হৈ যাব কিবা 2 ওকে 2 নম্বৰ ক্লাছ 2 নম্বৰ কুৱেশ্যন আমাৰ কি কৈছে 50ৰ পৰা 100ৰ ভিতৰত আমাৰ কিমানটা মৌলিক সংখ্যা আছে আমি যদি গণি যদি চাব যদি যাওঁ তেনেহ'লে আমাৰ কি হ'ব বহুত টাইম টেকিং হ'ব ইম্পচিবল বুলি নকওঁ পচিবল বাট বহুত টাইম টেকিং হ'ব কিন্তু আমি সেইকাৰণে এইটো মনত ৰাখি থৈ দিম 1ৰ পৰা আমাৰ 100ৰ ভিতৰত আমাৰ মৌলিক সংখ্যা আছে কিমান 25টা আৰু 1ৰ পৰা 50ৰ ভিতৰত আমাৰ মৌলিক সংখ্যা আছে কিমান 15টা এতিয়া যদি আমি 1ৰ পৰা 50টাৰ ভিতৰত যদি বাকীকেইটা যদি আমি বিয়োগ কৰি যাওঁ টোটেল আমাৰ 25টাৰ পৰা 15টা যদি আমি বিয়োগ কৰি দিওঁ তেনেহ'লে আমাৰ 10টাৰ হ'ব এই 10টা ক'ৰ পৰা হ'ব 50ৰ পৰা 100ৰ ভিতৰত হ'ব এইটো আমাৰ হৈ যাব এনসাৰ কি হৈ যাব আমাৰ 10 এইটো মষ্ট ৰাখা 1ৰ পৰা 100ৰ ভিতৰত 25টা 1ৰ পৰা 50ৰ ভিতৰত 15টা আমি সেনেকৈ বিয়োগ কৰি দি আমি 10টা পালোঁ নেক্সট আমাৰ হৈছে কি যে 30 আৰু 50ৰ মাজত থকা মৌলিক সংখ্যাবোৰৰ যোগফল কিমান 30 আৰু 50ৰ মাজত যিমানটা আমাৰ প্ৰাইম নাম্বাৰ আছে সেইকেইটাৰ যোগফল কিমান আমাৰ ইয়াতে যদি আমি চাওঁ কি হৈ যাব আমাৰ 30ৰ পিছত আমাৰ কি হ'ব 31টো এটা হ'ব 31 32 33 34 35 36 37 হৈ যাব 37 30 39 40 41 হ'ব 43 হ'ব এণ্ড লাষ্ট 47 হ'ব এই দুটা যদি আমি প্লাছ কৰোঁ এইটো কি হ'ব 80 আৰু 10 এই দুটা হ'ল আমাৰ 90 তাৰপিছত এই দুটা যদি আমি প্লাছ কৰোঁ কিমান হ'ব আমাৰ 30 60 68 হৈ গ'ল তাৰপিছত এইটো যদি আমি প্লাছ কৰি দিওঁ 41 কিমান হ'ব আমাৰ 9 110 আৰু 90 যদি আমি প্লাছ কৰি দিওঁ 199 অ'কে 199 আমাৰ এনসাৰ হৈ যাব বি এনসাৰ হৈ যাব আমাৰ ইয়াত নেক্সট আমাৰ কি কৈছে এই সংখ্যাটোৰ 967573 এই সংখ্যাটোৰ 6 আৰু 5ৰ স্থানীয় মানৰ যোগফল কিমান স্থানীয় মান প্লেচ ভেলুৰ যোগফল কিমান অ'কে 6টো চাই লওঁ একক 10 শতক হাজাৰ অযুত 6 অযুত তাৰমানে কি হ'ব অযুত মিনছ কি 10,000 6 into 10,000 কি হৈ যাব আমাৰ 60,000 আমাৰ 60,000 হ'ল আৰু 5 কিমান আছে একক 10 শতক 5 আছে শতকত তাৰমানে ইয়াৰ লগত শ পূৰণ তেনেহ'লে আমাৰ কি হৈ যাব 500 হৈ যাব 5 into 100 500 কিমান হ'ব 60,500 60,500 কৰিছে অ'কে সেইটো আমাৰ বি হৈ যাব আমাৰ এনসাৰ এইবিলাক কুৱেশ্যন বিৰাট ইজি লাগি আছে বাট ইয়াৰ পৰা আহে আমাৰ কুৱেশ্যন আমি যদি লাষ্ট পেপাৰত যদি চাওঁ SI পেপাৰতো কি ইজি কুৱেশ্যন এটা আহিছে নাম্বাৰ ছিষ্টেমৰ ইয়াতে কৈছে কি আমাৰ এই সংখ্যাটোৰ 5734949 এই সংখ্যাটো 7ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কিমান 7ৰ প্লেচ ভেলু আৰু ফেচ ভেলুৰ চাম কিমান অ'কে 7টো কিমান আছে একক 10 শতক হাজাৰ অযুত 7 অযুত মিনছ কি অযুত মিনছ হৈছে কি 10,000 7 পূৰণ 10,000 কিমান হৈ যাব আমাৰ 70,000 আৰু 7ৰ ফেচ ভেলু কিমান সাংখ্যিক মান কিমান 7ক আমি যি দেখা পাইছোঁ 7ৰ সেইটোৱে হেয়াৰ ভেলু 7টো 7এ ভেলু গতিকে 7টো প্লাছ কৰি দিলে কিমান 70,000 কিমান হৈ যাব আমাৰ 70,000 7 কোনটো আছে এইটো চি এনসাৰ হৈ যাব আমাৰ নেক্সট আমাৰ
অলপ এফালে লৈ কুৱেশ্যনটো এই কুৱেশ্যনটো আমাৰ কি কৈছে 6 নম্বৰ কুৱেশ্যনটো যদি এই সংখ্যাটো যদি কমপ্লিটলি যদি 3 দিয়ে যদি ডিভিজিবল যদি হয় এই সংখ্যাটো তেনেহ'লে এৰ স্মলেষ্ট ভেলু কি হ'ব ওকে 3 4 2 a 9 ইয়াতে যদি আমি যদি চাওঁ 3 ডিভিজিবিলিটি ৰুলটো কি আছিল যদি এটা সংখ্যাৰ অংককেইটাৰ যোগফলক যদি 3ৰে যদি হৰণ যদি যায় তেনেহ'লে সেই সংখ্যাটো 3ৰে হৰণ যাব ইয়াতে যদি আমি যদি চাওঁ ইয়াতে আমি এনেকুৱাকৈ চাব পাৰোঁ যে ইয়াতে 3 আছে 3ৰে 3 হৰণ যায় আমি কাটি দিলোঁ 3ৰে 9 হৰণ যায় কাটি দিলোঁ 4 প্লাছ 2 কিমান হয় 6 হয় ইহঁতৰ তেনেহ'লে এইটো আমি কাটি দিব পাৰোঁ এতিয়া এৰ মান কি হ'ব লাগিব 3ৰে হৰণ যোৱা এটা সংখ্যাই হ'ব লাগিব তেতিয়া এই সংখ্যাটো যায় কাৰণ যায় বুলি অলৰেডি আমাক কৈ দিছে তেনেহ'লে আমাৰ 3ৰ মান 7 আৰু 8 হ'ব নোৱাৰে কাৰণ 3ৰে 7 আৰু 8 হৰণ নাযায় কমপ্লিটলি ডিভিজিবল নহয় সেইকাৰণে আমাৰ ইয়াত হৈ যাব কি 6 হ'ব নহ'লে আমাৰ কি হ'ব 9 হ'ব কিন্তু আমাক ইয়াতে অপশ্যন দিয়ে দিছে আমাৰ কি হ'ব লাগিব সৰুটো হ'ব লাগিব তেনেহ'লে আমাৰ কি হৈ যাব আমাৰ 6 হৈ যাব এই হৈ যাব আমাৰ এনচাৰ নেক্সট আমাৰ ইয়াতে কৈছে কি এই নম্বৰটো যদি which number is completely divisible by 6 6ৰ ডিভিজিবিলিটি ৰুলটো কি 6ৰ ডিভিজিবিলিটি ৰুলটো আছিল কি 6 হ'ব লাগিলে 2 পূৰণ 3 হ'ব লাগে সেইকাৰণে এটা সংখ্যা যদি 2ৰেও যদি হৰণ যায় আৰু 3ৰেও যদি হৰণ যদি যায় তেনেহ'লে সেই সংখ্যাটো কি হ'ব আমাৰ 6ৰে ডিভিজিবল হ'ব ওকে 2ৰ ডিভিজিবিলিটি ৰুলটো আমাৰ কি আছিল যদি এটা সংখ্যাৰ এককৰ ঘৰত ইউনিট ডিজিট যদি আমাৰ কি হয় 2 0 2 4 6 8 যদি থাকে তেনেহ'লে সেই সংখ্যাটো 2ৰে বিভাজ্য আৰু 3টো আছিল কি সংখ্যাকেইটাৰ অংককেইটাৰ যোগফল যদি হয় ওকে আমি প্ৰথমতে 2টো চাই লওঁ ইয়াতে 4 আছে 2ৰে যায় 7 আছে 2ৰে নাযায় তেনেহ'লে বিটো কাটি দিয়া ইয়াতে 1 আছে 2ৰে নাযায় তাৰমানে ডি বা এৰ পৰা এনচাৰ হ'ব এতিয়া যদি আমি যদি 3ৰ ডিভিজিবিলিটি ৰুলটো যদি চাওঁ এই দুটাটো হ'ব নোৱাৰে 3ৰ ডিভিজিবিলিটি ৰুল যদি ফ'ল' যদি কৰোঁ 3ৰে 6ক যায় ওকে 3কো যায় এই দুটা যোগ কৰিলে কিমান হয় 6 হয় 2 প্লাছ 4 6 হয় তাৰমানে এই দুটাকো যাব তেনেহ'লে এইটো 2ৰেও যায় এইটো 3ৰেও যায় এনচাৰ এইটোৱে হ'ব লাগে কিন্তু আমি এইটো যদি 2ৰে যায় ওকে 2ৰে যায় ঠিক আছে কিন্তু 3ৰে যদি চাওঁ 3ৰে ইয়াক যায় আৰু ইয়াক যায় আৰু 7 প্লাছ 4 যদি কৰোঁ আমি 11 হয় 11ক আমাৰ 3ৰে যায় নেকি হৰণ নাযায় সেইকাৰণে আমাক এইটো 3ৰে নাযায় সেইকাৰণে আমাৰ এইটো এনচাৰ নহয় আমাৰ হৈ যাব এনচাৰ ইয়াত এ নেক্সট যদি চাওঁ আমি হুইচ নাম্বাৰ ইজ কমপ্লিটলি ডিভিজিবল বাই 4 কোনটো নাম্বাৰ 4 ডিভিজিবল 4 ডিভিজিবিলিটি ৰুলটো কি আছিল 4 মিনছ কি 2 স্কুৱেৰ লাষ্ট 2 ডিজিট অংককেইটাৰ শেষত যদি দুটাক যদি 4ৰে যদি হৰণ যদি যায় তেনেহ'লে সেই সংখ্যাটো কি হ'ব 4ৰে হৰণ যাব অনলি আমি লাষ্টৰ ডিজিট দুটা চালে হ'ল ওকে 66ক যাব নেকি 66ক আমি 4ৰে যদি কৰোঁ 4 গুণ 4 ইয়াতে থাকিল 2 ইয়াতে 6 নামিল 4 গুণ 24 ইয়াতে কি হ'ল 2 আহিল ৰিমাইণ্ডাৰ 2 ৰ'ল নেগ'ল 36ক 4ৰে 4 গুণ কিমান 37 তাৰমানে এইটো 0 ওলাই আছে তেনেহ'লে এইটোক যদি যায় তেনেহ'লে এইটোকো যাব বি হৈ যাব আমাৰ এনচাৰ বাকীখিনি চেক কৰি 4 পায় এইবিলাক নাযায় 4ৰে এইটোকো 4ৰে নাযায় কাৰণ 4 কিমান 8 4 কিমান 32 হয় এইটোক যায় নেকি নাযায় এইটো 8ৰে কিমান হ'ব 8 10 গুণ 80 তাৰপিছত কিমান 88 কিবা এটা এইটো নাযায় আৰু 94কো 8ৰে নাযায় সেইকাৰণে এইটো নহয় আৰু এইটো যিহেতু আমাৰ এনচাৰ ওলাইছে আৰু বাকী সেইবিলাক আমি ইমান টাইম লৈ নাথাকোঁ নেক্সট আমাৰ কৈছে কি যদি এইটো সংখ্যা যদি 25ৰে যদি সম্পূৰ্ণ বিভাজ্য কমপ্লিটলি ডিভিজিবল যদি হয় তেনেহ'লে ৱাইৰ মান কিমান ওকে 25ৰ ৰুলটো কি আছিল 25ক আমি কি লিখিব পাৰোঁ 5 স্কুৱেৰ লাষ্ট 2 ডিজিট মানে এটা সংখ্যাৰ শেষৰ অংক দুটাক যদি 25ৰে যদি হৰণ যদি যায় তেনেহ'লে সেই সংখ্যাটোক আমাৰ কি হ'ব 25ৰে হৰণ যাব এতিয়া আমি কি কৰিম অপশ্যন মেথড ইউজ কৰিম ইয়াতে আমি লাষ্ট 2 ডিজিট চালে হ'ল y 5 আছে y জেগাত আমি 3 y চালোঁ কি হ'ব 35 35ক 25ৰে নাযায় কাৰণ কি হয় 25 এক গুণ কি হয় 25 2 গুণ কি হয় আমাৰ 50 25 3 গুণ কিমান হয় 75 ইয়াতে যদি আমি 4 বহাই যদি চাওঁ 45 হৈ যাব 45কো 25ৰে নাযায় তাৰপিছত যদি 7 বহাই যদি চাওঁ 75ৰ ইয়াতে ৱাইৰ জেগাত আমি যদি 7 যদি বহাওঁ 75 হৈ যাব 75কো 25ৰে যায় তাৰমানে ইয়াতে আমাৰ এনচাৰ হৈ যাব আমাৰ কি চি নেক্সট আমাৰ এই সংখ্যাটো কি কৈছে 37ৰে যদি সম্পূৰ্ণ ডিভিজিবল যদি হয় এক্সৰ মান কিমান হৈছে 2 3 5 1 7 8 6 37ৰে ডিভিজিবল 37ক আমি এনে দুটা সংখ্যাত ভাঙিম যাতে আমি ইয়াৰ সূত্ৰটো বনাব পাৰোঁ কিমান হ'ব
4 পূৰণ 9 4 9 গুণ কিমান আমাৰ 36 তাৰমানে এটা সংখ্যাক যদি 4ৰেও হৰণ যায় আৰু 9ৰেও যদি যায় তেনেহ'লে সেই সংখ্যাটো কি হ'ব 37ৰেও যাব ওকে 4ৰে আমি 4 ৰুলটো আমি প্ৰথমতে ইউজ কৰোঁ 4 ৰুলটো ইউজ কৰিব লাগিলে কি লাষ্ট 2 ডিজিট চেক কৰিম ওকে প্ৰথমতে আমি এই যে x যে আছিল xৰ ঠাইত আমি 8 বহালো অপচন মেথড ইউজ কৰিছোঁ 8 6 86ক 86ক 4ৰে যায় নেকি 4 দুগুণ কিমান হ'ল 8 ইয়াতে 6 নামিল 4 1 গুণ 4 ৰিমাইণ্ডাৰ আমাৰ 2 হ'ল তাৰমানে 4ৰে নাযায় তাৰমানে 8টো নহয় ইয়াতে আমি এবাৰ 4 বহাই চালোঁ 4 বহালোঁ 46 হৈ যাব xৰ ঠাইত আমি 4 বহালোঁ 46 হ'ল 46ত যদি কৰোঁ আমি 4ৰে 4 1 গুণ কি যাব 4 6 নামিল 4 1 গুণ কি যাব 4 এগেইন আমাৰ কি হ'ব ৰিমাইণ্ডাৰ 2 হ'ল তাৰমানে নহয় এবাৰ আমি ইয়াতে কি বহাই চাম 2 বহাই চাম এইটো চিটো বহাই চালোঁ 2 বহাৰ লগে লগে 26 হ'ল 26ক যদি আমি যদি 4ৰে যদি কৰোঁ কিমান হ'ব 4 6 গুণ 24 আমাৰ বাকী ৰ'ব 2 এইটোৱেও নহয় আমাৰ চিটো নহয় তেনেহ'লে আমাৰ ডিটোৱে হ'ব লাগে কাৰণ আমি যদি ইয়াতে x c আছিল নে xৰ ঠাইত যদি আমি 3 বহাওঁ আৰু ইয়াতে যদি আমি 6 বহাওঁ 36 হয় 36ক 4ৰে যায় 4 9 গুণ 37 তেতিয়া আমাৰ কি হৈ যাব আমাৰ 0 ওলাব আৰু আমাৰ ডিটোৱে হ'ব লাগে এতিয়া আমি 9ৰ ক্ষেত্ৰত যদি চাওঁ 37 যদি যাব লাগিলে এটা সংখ্যাক 4ৰেও যাব লাগিব আৰু 9ৰেও যাব লাগিব যেহেতু বাকী কেইটাক 4ৰে নাযায়েই তেনেহ'লে 9ৰে চোৱাৰ কথা আহিয়ে নপৰে কাৰণ 9ৰে গ'লেও 4ৰে নাযায় তেনেহ'লে 37ৰেও নাযায় 4ৰে যিহেতু অনলি যোৱা নম্বৰ এটাই আছে 3টো তেনেহ'লে আমাৰ এনচাৰ হৈ যাব আমাৰ 3 বাকী 9ৰে চোৱাৰ কথাই নাহে আমাৰ ইয়াতে তাৰপিছত কৈছে কি তলৰ কোনটো সংখ্যা 8ৰে বিভাজ্য নহয় 8ৰে বিভাজ্য নহয় 8ৰ ডিভিজিবিলিটি ৰুল কি আছিল 8ক আমি 2 কিউব লিখিব পাৰোঁ লাষ্ট 3 ডিজিট যদি শেষৰ তিনিটা অংক যদি 8ৰে যদি হৰণ যদি যায় তেনেহ'লে সেই সংখ্যাটোকো 8ৰে হৰণ যাব ওকে 1 বাই 1 আমি চেক কৰিম ওকে ইয়াতে কিমান আছে কোনটো নাযায় নহয়তো ওলাব দিছে দিয়া 8 9 গুণ কি হৈ যাব আমাৰ 72 ইয়াতে 7 আহিল 2 নামি আহিল তলত 8 9 গুণ কিমান হ'ব 72 তাৰমানে ইয়াক যায়ে আছে তাৰপিছত ইয়াত কিমান 112 8 1 গুণ 8 ইয়াতে আমাৰ কি হ'ব 3 হ'ব ইয়াতে 2 নামিল 8 4 গুণ কিমান হ'ব 32 ইয়াতে এইটোও যাই আছে তাৰপিছত আমি যদি 4 হওক 12টো যদি চাওঁ লাষ্ট 3 ডিজিট চালে হ'ল 8 5 গুণ 40 বিয়োগ কৰাত আমাৰ 1 আহিল আৰু ইয়াতে 2 নামিল 8 1 গুণ 8 আমাৰ ৰিমাইণ্ডাৰ হ'ল কিমান 4 ৰলা এইটোৱে যোৱা নাই তাৰমানে আমাৰ চিটো হৈ যাব আমাৰ এনচাৰ বাকী এইটো তোমালোকে চেক কৰি চাবা which number is completely divisible by 99 99ৰে যদি এটা সংখ্যা যদি যাব যদি লাগে তেনেহ'লে সেই সংখ্যাটো কি 9ৰেও যাব লাগিব 11লৈও যাব লাগিব কাৰণ 9 11 9 গুণ কিমান বা 9 11 গুণ কিমান 99 ওকে 9ৰ ডিভিজিবিলিটি ৰুলটো কি আছিল যদি অংককেইটাৰ যোগফল যদি আমাৰ কি হয় আমাৰ 9ৰে যদি যায় তেনেহ'লে আমাৰ কি হ'ব সংখ্যাকেইটাও যাব ওকে 9ৰ ডিভিজিবিলিটি 2 যোগ 7 কিমান হ'ব 9 ওকে এই দুটা কাটি দিলোঁ 7 যোগ 2 কিমান হ'ব 9 হ'ব এই দুটা কাটি দিলোঁ 8 যোগ 1 যোগ 8 কিমান হ'ব 9 হ'ব এই দুটা কাটি দিলোঁ মানে এইটো 9ৰে যায় এই দুটা যদি চাওঁ 1 যোগ 8 কিমান হ'ব 9 কাটি দিলোঁ আৰু 9 9ৰে যায় ওকে এইটোও 9ৰে যাব এই দুটা যদি আমি প্লাছ কৰি কিমান হ'ব 4 + 5 9 এই দুটা কাটি দিলোঁ এই দুটা প্লাছ কৰিলে কিমান 5 1 6 হ'ব 6ক 9ৰে নাযায় তেনেহ'লে এইটো সংখ্যা 9ৰে নাযায় তাৰমানে এইটো আৰু চেক কৰি লাভ নাই 8 + 1 কিমান হ'ব 1 + 8 কিমান হ'ব 9 এইটো কাটি দিয়া তাৰপিছত 9ক 9ৰে যায় 1 + 8 কিমান হ'ব 9 হ'ব তেনেহ'লে এইটোও 9ৰে যাব এতিয়া 9ৰে যোৱা সংখ্যা পালোঁ আমি 3টা এতিয়া আমি 11ৰ ডিভিজিবিলিটি ৰুলটো আমি চেক কৰিম 11ৰ ডিভিজিবিলিটি ৰুল কি আছিল আমাৰ অযুগ্ম স্থানৰ সংখ্যাবিলাকৰ যোগফল যেনে অযুগ্ম স্থানত কোন কোন আছে 1 + 2 + 7 কিমান হ'ব 9 9 + 1 কিমান হ'ব আমাৰ 10 আমাৰ এইখিনিৰ অযুগ্ম স্থানৰ যোগফলটো হ'ল কিমান 10 আৰু যুগ্ম স্থানৰ যোগফলটো কি হ'ব 7 + 2 কিমান হ'ব 9 9 + 8 কিমান হ'ব 17 মানে ডাঙৰটোৰ পৰা সৰুটো যদি বিয়োগ কৰোঁ তেনেহ'লে আমাৰ কি ওলাল 7 ওলাল মানে আমাৰ ওলাব কিমান লাগিছিল যদি 11 যদি যাব যদি লাগে হয়তো আমাৰ এই বিয়োগফলটো যিটো আমি বিয়োগ কৰিলোঁ হয়তো 0 ওলাব লাগিব নহয়তো আমাৰ 11ৰে হৰণ যোৱা এটা সংখ্যা ওলাব লাগিব তেতিয়া এই সংখ্যাটোক 11ৰে যাব এইটোক 11ৰে নাযায় এইটো যদি আমি চেক কৰোঁ 1 + 0 0 0 + 8 1 + 0 কি যাব 1 আৰু 8ৰ লগত আমি প্লাছ যদি কৰোঁ কিমান হ'ব 1 + 0 + 8 কিমান হৈ যাব আমাৰ 9 হৈ যাব আৰু 0 +
9 কিমান হৈ যাব 9 এই দুটা যদি আমি বিয়োগ যদি কৰোঁ আল্টিমেটলি এনচাৰ ওলাল আমাৰ কিমান 0 তাৰমান এইটো সংখ্যাক আমাৰ 11ৰে যাব যেহেতু এইটোক 11ৰে যাব তেনেহ'লে এইটোক 11ৰেও যায় আমাৰ আৰু 9ৰেও যায় তেনেহ'লে আমাৰ এনচাৰ হৈ যাব আমাৰ বি আৰু এইটোতো আমাৰ নাযায় 9ৰে যেহেতু নাযায় এইটো যদি আমি যদি চেক যদি কৰোঁ অযুগ্ম স্থানৰ বিলাকৰ 1 + 1 কি হৈ যাব 2 2 + 9 কি হৈ যাব আমাৰ 1 + 1 + 9 কিমান হৈ যাব আমাৰ 11 1 + 8 + 9 + 8 কিমান হৈ যাব এইটো কিমান 17 17 কিমান 25 ডাঙৰটোৰ পৰা যদি সৰুটো যদি বিয়োগ কৰে আমি কিমান ওলাল 14 ওলাল 14 আমাৰ ওলাব কি লাগিছিল 0 নহ'লে আমাৰ কি ওলাব লাগে 0 ওলাব লাগে নহয় এইটো 11ৰে হৰণ যোৱা সংখ্যা ইয়াতে 14 ওলাইছে 14ক 11ৰে হৰণ নাযায় সেইকাৰণে এইটো সংখ্যাকো 11ৰে নাযায় আমাৰ এনচাৰ হৈ যাব কিমান আমাৰ এনচাৰ হৈ যাব কিমান বি এনচাৰ হৈ যাব আমাৰ ইয়াত বি এইটোক আমাৰ 9ৰেও যায় আৰু 11ৰেও যায় সেইকাৰণে আমাৰ ইয়াত 99ৰেও যাব প্ৰথম 25টা স্বাভাৱিক সংখ্যাৰ যোগফল ওকে সূত্ৰটো কি আছিল আমাৰ n * n + 1 / 2 ইয়াতে n ৰ মান হৈ যাব আমাৰ 25 ওকে n ৰ মান 25 হ'লে এইটো হ'ল 25 এক বেছি হ'লে কিমান 26 এইটো কিমান হ'ব 2ৰে যাব 2ৰে 1 কেইবাৰ যাব 13 বাৰ যাব যদি আমি যদি 25 * 13 যদি কৰোঁ 13 × 5 কিমান 65 5 6 থাকিল 13 × 26 32 325 বি হৈ যাব আমাৰ এনচাৰ তাৰপিছত যুগ্ম স্থানৰ যোগফল কিমান হ'ব সূত্ৰটো কি n * n + 1 কি হ'ব ইয়াত 23 হ'ব n ৰ মান 23 * 24 ওকে এই দুটা পূৰণ কৰি দিবা এনচাৰ পাই যাব তোমালোকে তাৰপিছত আমাক কৈছে অযুগ্ম স্থানৰ যোগফল সূত্ৰ কি আছিল n² মানে কি হৈ যাব 17² 17² হ'লে 289 17² ওকে এইটো আমাৰ ডিটো এনচাৰ হৈ যাব তাৰপিছত আমাৰ হল ওকে আই থিংক 15 মিনিট হ'ল চাগে ওকে আমি কি কৰিম এই নেক্সট আমি 16 নম্বৰৰ পৰা নেক্সট ক্লাছত আমি ডিছকাছ কৰিম ওকে দ্যাটছ ইট ফৰ টুডে থেংক ইউ